এচাম এই ফেচবুকত লোকক নিন্দা কৰা, লোকক হহা এচামক দি আছোঁ। অকণমান ধৈৰ্য ধৰক, কথাখিনি কৈ আছোঁ। অকণমান আগলৈকে, কিছু সময় আগলৈকে যিকেইটাই ফেচবুকত জুবিন নাটিয়ালৰ ওপৰত আমাক মানে ইমানে হাঁহিছে, ইমানে বেয়াকৈ কৈছে যে জুবিন নাটিয়াল নাহিলে আমি দালালি কৰিলোঁ, প্ৰভু শ্ৰীৰামৰ নামত দালালি কৰিলোঁ, দালালি কৰি পইচাকেইটা খাই আয়োজক সমিতি পলালে। এতিয়াও কৈছোঁ, আয়োজক সমিতি আমি বিশেষকৈ আয়োজক সমিতিত আমি নাছিলোঁ। আমি তেওঁলোকৰ লগত সহযোগ এইকাৰণে কৰিছিলোঁ যে শ্ৰীৰামৰ কুলগুৰু ভূমি হিচাপে অসমখনক ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিব লাগে। সেইকাৰণে সত্যৰঞ্জন বৰা ডাঙৰীয়া বিশেষকৈ তাত আয়োজক সমিতিৰ লগত সহযোগ দিছিল এই কথাত প্ৰচাৰ কৰিবলৈ। এতিয়া কৈ আছোঁ, জুবিন নাটিয়ালৰ যিটো স্পষ্টীকৰণ, এই স্পষ্টীকৰণটো ফেচবুকত আমি দিছোঁ, সামাজিক মাধ্যমত এতিয়া আমি দি দিম। সকলোকে চাবলৈ অনুৰোধ কৰিছোঁ। বিশেষকৈ এই যোনকেইটা জাতীয়তাবাদীৰ নামত দালাল কৰি আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা ডিব্ৰুগড়ৰ দালাল আৰু এটা হৈছে নগাঁৱৰ দালাল। বিশেষকৈ ইহঁত দুটাই ফেচবুকত ইমানেই বেয়াকৈ লিখি আছে আমাৰ কথা, ভাল পাইছোঁ। যি কি নহওক, বিষয়টো মানুহৰ মাজলৈ গৈছে, বিষয়টো অসমত বিয়পি পৰিছে। তেওঁলোকক গালি নাপাৰোঁ, আচলতে গালি পাৰিবলৈ মন গৈছিল, কিন্তু পিছত ভাবিলোঁ মূৰ্খৰ লগত তৰ্ক কৰিব মানা কৰিছে। আৰু দ্বিতীয় কথাটো হৈছে যে সেই মূৰ্খগীটাৰ পৰাই যদি মানুহৰ মাজলৈ এটা বাৰ্তা যায় যে শ্ৰীৰামৰ কুলগুৰু ভূমি অসম, এইটো যদি অসমৰ মানুহৰ মাজলৈ তেওঁলোকে বিয়পাই দিছে, অশেষ ধন্যবাদ, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু জুবিন নাটিয়ালৰ স্পষ্টীকৰণটো আহিলে, ইংলিছ পঢ়িব জানে নহয়, নাজানিব পাৰে, দালালহে কৰে। দালাল আমি নকৰোঁ, দালাল কৰা নাছিলোঁ আৰু নাই কৰাৰ কাৰণে স্পষ্টীকৰণটো আহিলে আৰু চাবলৈ অনুৰোধ জনাইছোঁ। ইংলিছ পঢ়িব নাজানে, এইটো ভালকৈ জানো, ওচৰত মানুহ আছে, ইংলিছ পঢ়িব জনা মানুহ আছে। এইখন গৈ পেলাই দেখুৱাওক যে জুবিন নাটিয়ালৰ স্পষ্টীকৰণটো কি দিছে, এইটো অকণমান দেখুৱাওক, অকণমান শুনক। আৰু এটা কথা, এই যে মানুহক এটা অনুষ্ঠান পাতিবলৈ, এটা 3 কোটি টকাৰ অনুষ্ঠান এটা পাতিবলৈ কিমান কষ্ট হয়, কিদৰে পাতিব পাৰি, কেনেকৈ পাতিব মানে লাগে বা কিমানখিনি কষ্ট হয় সেই মানুহখিনিৰ মাজত, অকণমান পাতিটো পোৱাই নাই। দালালিয়ে কৰিলে জীৱনত, তাৰ বাদেতো একো কৰিয়ে নাপালেই। বিহু এখন পাতে 2 লাখ 3 লাখ টকীয়া, তাতে 10 লাখ টকা চান্দা তুলি গাড়ী এখন আৰু ঘৰটো বনাব পাৰি কেনেকৈ, সেইটো চিন্তা কৰি পেলাই জাতীয়তাবাদী সংগঠনৰ নামত দালাল কৰিলে। লাচিত বীৰজনৰ নাম লৈ পেলাই দালাল সংগঠন এটা খুলি হয় তেওঁৰ নামটো লৈ দালাল কৰিলে। বহুতজনে আমাক ফোন কৰি মানে এইটো সময়ত আমাক সাহস দিছিল। আচলতে যদিও আমি এইটো আয়োজক সমিতিৰ লগত আগেও কৈছোঁ, আয়োজক সমিতিৰ লগত যদিও আমি তেওঁলোকৰ সমিতিত আমি নাছিলোঁ, কিন্তু আমি তেওঁলোকক সম্পূৰ্ণ সহায় কৰিছিলোঁ। প্ৰচাৰ হ'ব লাগিছিল, সেইকাৰণে তেওঁলোকক সম্পূৰ্ণ যিমানখিনি আমি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু হওকে নহওকে যিমানখিনি কথা ক'লে, যিমানখিনি ফেচবুকত ট্ৰল কৰিলে, অশেষ ধন্যবাদ। পুনৰবাৰ ধন্যবাদ দি পেলাই জুবিন নাটিয়ালৈ এখন পঢ়িব নাজানে দেখুৱাই লৈ পেলাই অকণমান বুজি ল'ব। ধন্যবাদ। জয় আই অসম।